সন্মানীয় আমাৰ যোৰহাটৰ মেইন ফৰেষ্ট ইনষ্টিটিউটৰ ৰিচাৰ্চ ইনষ্টিটিউটৰ কলিতা ছাৰ, ডিপৰ পন বিষয়াসকল আৰু ইয়াৰ ৰাইজ, এই প্ৰগ্ৰাম এটা কৰা হৈছে। সেই প্ৰগ্ৰামৰ টপিকটো যথেষ্ট এটা আকৰ্ষণীয় এটা টপিক। গুৱাহাটীত যেতিয়া পঢ়িলোঁ তেতিয়া অৰণ্যক নামৰ প্ৰকৃতি সংগঠনৰ লগত জড়িত হ'লোঁ, আৰু সেই অৰণ্যক নামৰ প্ৰকৃতি সংগঠনটো এতিয়া হৈ গ'ল ৰিচাৰ্চ বেছ এটা NGO এটা। তাত থাকি পেলাই বহুতখিনি শিকিলোঁ। গাঁৱৰ মানুহখিনি মানে কৰিব লাগে, গছ নাকাটিব, এইটো নকৰিব, সেইটো নকৰিব, কিন্তু সেই মানুহখিনিৰ কাৰণে আমি একো চিন্তা নাই কৰা। আৰু সেইবোৰ বস্তু যেতিয়ালৈকে মানুহখিনিক আমি একো দিব নোৱাৰোঁ, তো ওচৰত থকা মানুহখিনি সেই জংঘলৰ ওপৰত প্ৰেছাৰটো সদায় দিয়ে থাকিব। এতিয়া লাইভলিহুডটো আমি দিব লাগিব, কাৰণে আমি অল্টাৰনেট কৰিব লাগিব। তাৰমানে গছ কটা মানুহখিনি আমি কেনেকৈ কনভাৰ্ট কৰিব পাৰোঁ। তো এতিয়া আমাৰ তেনেকৈ আমি হাতত ল'লোঁ। আমাৰ চৰাইপুঙতে আমি কাম কৰিলোঁ 2010 চনৰ পৰাই, আৰু তেতিয়া প্ৰশিক্ষণ আমি দিছিলোঁ গাঁৱৰ মানুহখিনি। প্ৰথম আমি এৱাৰনেছ প্ৰগ্ৰাম কৰোঁ, তেতিয়া গাঁৱৰ মানুহখিনি ইমান হেৰি নহয়। আৰু সেই তেতিয়া আমি যেতিয়া যাওঁ তেতিয়া গাঁৱৰ মানুহখিনিয়ে ধনুকাৰ লৈ পেলাই ভিতৰত সোমাই পেলাই বান্দৰ বা কিবা এটা চিকাৰ কৰি আহে। তেনেকৈ আছিলে মানে এইটো মানে এই যিটো এটা পৰম্পৰা হিচাপে শান্তিখন গুচি যায়, তেনেকৈ কৰিছিলে। আৰু সেইখিনি মানুহকে আমি পিছত আকৌ কনভাৰ্ট কৰি তেওঁলোকে এতিয়া ইক' টুৰিজিম চলাই গৈ আছে। মোৰ নিজৰ গাড়ীখনে মই জেনেৰেটাৰ বনাই দিছোঁ। গাড়ী ইঞ্জিন ষ্টাৰ্ট কৰিলোঁ, তাৰপিছতে মই ঘৰৰ ইনভাৰ্টাৰ থাকে, সেই ইনভাৰ্টাৰ মই ডাইৰেক্ট গাড়ীত ফিট কৰি দিলোঁ, গাড়ীখন ষ্টাৰ্ট কৰি দিলোঁ, আৰু সেই ইনভাৰ্টাৰ দি পেলাই এনেকুৱা প্ৰজেক্টৰ আমি মুকলি ফিল্ডত আমি দেখাব পাৰিছোঁ। তেনেকৈ 2-3 ঘণ্টা গাড়ী চলি থাকে আৰু প্ৰজেক্টৰ ধুনীয়াকৈ প্ৰজেকশ্যন কৰি থাকে। মানুহখিনিক পূৰা সম্পূৰ্ণ আমি কনজাৰ্ভেশ্যনৰ মানে মনত সোমোৱাই দিলোঁ, আৰু তেওঁলোকে তেতিয়াৰ পৰা জংঘলত গৈ পেলাই চিকাৰ কৰিবলৈ তেওঁলোকে বাদ দিলে, আৰু তেওঁলোকে জংঘলৰ কাৰণে চিন্তা কৰিবলৈ আৰম্ভ কৰিলে। আৰু সেই সময়ত তেওঁলোকৰ জীৱিকাৰ কাৰণে আমি কি কৰিম, তেওঁলোকে ভাল টুৰিষ্ট গাইডো হ'ল, তেওঁলোকে ঘৰত থাকিবলৈ কাৰণে হোমষ্টে বনালে, য'ত বাহিৰৰ পৰা মানুহ আহি পেলাই তাত থাকে, আৰু তেওঁলোকে এটা 2 পইচা তেওঁলোকে লাভ কৰিব পাৰে। আৰু তাৰ লগত আমি ফাৰ্মিং কম্পোষ্টো কৰাইছিলোঁ, চেৰিকালচাৰ কৰাইছিলোঁ, যিটো আমাৰ চুমনি বাৰী, এৰী পলু, পাত পলুৰ এইখিনি তেওঁলোকে প্ৰশিক্ষণ দিছোঁ, মাছৰুমৰ হেৰি দিছোঁ। সেইটো হৈছে আমাৰ লাইভলিহুডৰ, যে আমি অকলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ষ্টাফে অকলে এই গোটেই বিশাল জংঘলক আমি কেতিয়াও প্ৰটেকশ্যন কৰিব নোৱাৰোঁ, যেতিয়ালৈকে ওচৰত থকা মানুহে আহি পেলাই তেওঁলোকেও যাতে ফৰেষ্টৰ ষ্টাফক যাতে সহায় নকৰে। ফৰেষ্ট ষ্টাফ হিচাপে বহুত কম আছে, তেওঁলোকৰ হাতত পাৱাৰ আছে, কিন্তু মেন পাৱাৰটো কম আছে। গতিকে সেইকাৰণে আমি যদি গাঁৱলীৰ লগত যদি একেলগে কৰি যাওঁ, তেতিয়াহ'লে আমি এই পৃথিৱীখন বচাব পাৰিম। আৰু এইখনৰ পৃথিৱীৰ দৃশ্য আপোনালোকে যদি মন কৰি চাই, এই হালধীয়া অঞ্চল যিখিনি দেখিছে সেইখিনি হৈছে জংঘল একেবাৰে নাই, মৰুভূমিৰ নিচিনা অৱস্থা হ'ব। আৰু তাৰপিছত গৈ আমাৰ সাগৰত পৰিব, আৰু সাগৰৰ লেভেলটো তাৰমানে আৰু ওপৰলৈ উঠিব। অৰ্থাৎ বাংলাদেশৰ কিছু অংশ সাগৰ তলত যাবগৈ, বোম্বাই চহৰখন সাগৰ তলত যাবগৈ, আৰু যিমানখিনি আমাৰ তলৰ অঞ্চল আছে যেনেকৈ মালদ্বীপ যাবগৈ সাগৰ তলত, এইবোৰ তেনেকৈ বৈজ্ঞানিকসকলে কৈ ৰাখিছে। আৰু এইবোৰ একেবাৰে আজি তাৰিখত সহজ। আজি আমি ইয়াত উপস্থিত হৈ আছোঁ, আমি ওপৰ গ্ৰহৰ পৰা আমি এই গুগলৰ পৰা আমি যদি চাওঁ, আমাৰ এই পজিশ্যনটো আমি নিজে গম পাওঁ। এতিয়া এনেকৈ এই মাজতে গৈছে ব্ৰহ্মপুত্ৰ নদীখন। অসমখন যদি চাওঁ, অসমত জংঘল ক'ত আছে? জংঘলৰ মাটি কিন্তু এইটো বাগান, আৰু জকাইখন আছে বা আমাৰ মেডেলাটো আছে। আচলতে আমি চিন্তা এটা কৰিব লাগিব আমাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে। আমি নেক্সট জেনেৰেশ্যনক আমি চিন্তা নাই কৰা, কিন্তু আমি গছবোৰ কাটি গৈ আছোঁ, আৰু গছবোৰ আমি কাটি পেলাই আমি কি কৰিছোঁ, সেইবোৰ আমি মিলত দিছোঁ, মিলৰ পৰা আমি আকৌ ঘৰত লৈ আহিছোঁ কাঠ হিচাপে। গতিকে আমাৰ ফাৰ্নিচাৰে হওক, আমাৰ ঘৰ বনাবলৈ হওক, সেইবোৰ আমি তাত প্ৰভাৱ দি আছোঁ। গতিকে আমি দোষাৰোপ কৰোঁ কাক? গছ কটা মানুহখিনিক আমি বহুত গালি পাৰোঁ, বহুত মানে হয়তো তেওঁলোকৰ জোৰ জোৰ আমি জেলত ভৰাবলৈ চেষ্টা কৰিম, বা আমি এটা আইনী ব্যৱস্থা ল'ম। কিন্তু আমিও সেই যোনে আইনী ব্যৱস্থা ল'ব, বা আমিও হ'লেও NGO হিচাপে আমি আগবাঢ়ি গ'লোঁ, বা চিটিজেন হিচাপে আগবাঢ়ি গ'লোঁ, আমিও কিন্তু দুখী। কেলৈ দুখী? কাৰণ আমি গছৰ প্ৰডাক্ট সদায় দোকানৰ পৰা আমি কিনি আছোঁ। আমি যদি সেই গছৰ প্ৰডাক্ট যদি আমি দোকানৰ পৰা যদি কিনিয়ে থাকোঁ, তেতিয়াহ'লে আমাৰ সেই ডিমাণ্ডটো থকাৰ লগে লগে সেইটো গছ কাটিবই। এটা সময়ত মোৰ মনত পৰে যে ইয়াত যেতিয়া শিৱ কুমাৰ আছিলে, ইয়াত যেতিয়া DFO হিচাপে, তেতিয়াও ইয়াতে বহুতখিনি প্ৰব্লেম হৈছিলে। যে তেখেতে কি কৰিছিলে, ৰাতিপুৱা তেওঁ খবৰ পাইছে যে কাঠ আহিব, পাণবাৰীৰ পৰা কাঠ আহিব, ঠেলা এখনত আহি আছে কাঠ লৈ পেলাই মানুহ। সেই ঠেলাবিলাক ধৰিলে, তেওঁৰ লগত যিজন মানুহ আছিল তেওঁক ধৰিলে। ধৰাৰ পিছত সেইকেইজনক সোধপোছ কৰি পেলাই গম পালে কোনজন কণ্ট্ৰেক্টৰ আছিলে। সেই কণ্ট্ৰেক্টৰক গৈ পেলাই গম পালে কোনজনে গছ কাটিলে, সেইটো সেইজনক ধৰিলে। গছ কটা মানুহৰ পৰা আৰু কেইজনমান মানুহ আৰু মানে লিংকমেণ্ট আছিলে, সেইবোৰ ধৰিলে। তাৰপিছত গৈ কাৰ ঘৰত গ'লে কাঠটো আনিব গৈছে, সেই মালিককো ধৰিলে। প্ৰায় 11জন মানুহ গধূলিৰ ভিতৰত তেওঁ এটা চিৰিজত এৰেষ্ট কৰিলে। তেখেতে নিজে যেতিয়া আহিছে লক্ষীপথৰ ভিতৰৰ ফালে যেতিয়া সোমাইছে,
টিংৰাফালে দি তেতিয়া তেওঁ 20 কেজি ওজনৰ এটা হাতুৰি এটা কিনিছে। মানুহজনটো চুটি চাপৰে, আপোনালোকে জানে, চিনেমাটো পাইছে। তেওঁ মানে দেখিছে চাইকেল লৈ পেলাই ঠেলা লৈ পেলাই গোটেই কাট গৈ আছে চকুৰ আগত। তেওঁ গাড়ীৰ পৰা নামিয়ে নিজে তেওঁ তেতিয়া DFO বাকী ষ্টাফৰলৈ তেওঁ নিজে উলিয়াই আনি পেলাই তেওঁ সেই হাতুৰি দি পেলাই গোটেই চাইকেল ঠেলা তাতে ভাঙিছে অন স্পটত। আৰু কৈছে মই যদি নকৰোঁ তেতিয়া মোৰ ষ্টাফে কেইফালে নকৰিব, গতিকে তেওঁ সেইটো কৰি পেলাই 80% সেইটো টোটেল বন্ধ কৰি দিলে। কাজিৰঙা অঞ্চলৰ কাৰণে ভাল, কাৰণ বানপানী কি আনে, পলস আনে, আৰু সেই পলস আনে কাৰণে সেই ঘাঁহবোৰ তাত হয়, কিন্তু তাতকৈ পৰিমাণ বাঢ়ি গ'লেহে বিপদজনক হয়, নহ'লে গড়ৰ কাৰণে খাদ্য নহ'ব এটা সময়ত। গতিকে এতিয়া এইবোৰ দৃশ্য যদি চোৱা যায়, আজি 20 বছৰ আগত কি আছিলে আৰু এতিয়া কি হ'ল, একে জেগাৰে বৰফবোৰ আছিলে, বৰফৰ পাহাৰ আগতে আছিলে, এতিয়া গলি গ'ল। ধুনীয়া পৃথিৱী আমি দেখিলোঁ, আৰু তাৰপিছত চকুৰ আগত আমি যেতিয়া আকৌ চাওঁ যে সেই পৃথিৱীখন ধ্বংস হোৱা দেখি আছোঁ অলপ অলপকৈ, আৰু পিছলৈ তাৰমানে আৰু বেয়া অৱস্থা আমি দেখিম। গতিকে আমাৰ জেনেৰেশ্যনটোৱে মানে হয়তো চবেই হয়তো দেখিছোঁ। গতিকে আমি যেতিয়া অৰুণাচলৰ নামধাপালে আকৌ যেতিয়া যাওঁ, আগতে সেই জাগুনৰ পৰা গোটেই হোৱে পাওঁ পূৰা জংঘল আছিলে, সেই 95ৰ কথা, 97ত জংঘল ভৰপূৰ আছিলে। তাৰ পিছৰ পৰা কি হ'ল, তাত মানুহ আহি বহিলে, গছ গছনি কাটিলে, আৰু সেইখিনি এতিয়া গাঁও হৈ গ'ল। তো সেই তেনেকৈ হৈ গৈয়ে আছে। আমি যদি চাওঁ, আমাৰ যিটো 2020 চনত 417 হৈ গ'ল, আৰু 2008 চনত কি হ'ল, এইটো বৰফৰ এখন নদী আছিলে, এতিয়া পূৰা পানীৰ নদী হৈ গ'ল। এইবোৰ প্ৰাণী 2030 চনত নাইকিয়া হৈ যাব, বৰফত থকা ভালুক, পেংগুইন এইকেইটা। এইবোৰ আমি গছ কাটি আছোঁ, আমি ভিতৰলৈ গ'লেই দেখিম, সিফালে গ'লেও দেখিম। আগতে যেনেকৈ গছ গছনি এইখিনি জেগাত অঞ্চলত ভৰপূৰ আছিলে, এতিয়া তাত নোহোৱা হৈ গ'ল। আৰু কি কৰিছোঁ, এনেকৈ কাঠবোৰ লৈ গৈ আছোঁ, এই ঘৰ বনাই আছোঁ, এইবোৰ কাঠৰ কুণ্ডা এইবোৰ চব ইয়াত সোমাই আছে। আমি মানুহে ঘৰ এইবোৰ আমাৰ নামনি অসমত সেইবোৰ চলি আছে। এনেকৈ লাইনকৈ লাইন লৈ গৈছে। গছৰ পৰা আমি এইবোৰ ভেলু পাওঁ, সেইবোৰ আপোনালোকে সকলোৱে জানে। আৰু চাওক, মহিলাই কি ডাঙৰ কাম এটা কৰিছিলে উত্তৰাখণ্ডত, চিপকো মুভমেণ্ট আপোনালোকে শুনিছিলে। প্ৰায় 380গৰাকী মহিলাই প্ৰাণ ত্যাগ কৰিলে সেই জংঘল বচাবলৈ কাৰণে। আল্টিমেটলি চৰকাৰে এইটো মানিবলৈ বাধ্য হ'ল। মই ডক্টৰ ৰুলুমী দেৱী বৰঠাকুৰ, এই বৰফাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰে এগৰাকী বিষয়া। বাঁহৰ পৰা কিমানখিনি বস্তু আমি বনাব পাৰোঁ সেইখিনি কথা কৈছিলে। কাৰণ চাওক, আমি দৈনন্দিন জীৱনত সকলোতে আমি বাঁহেই ব্যৱহাৰ কৰি থাকোঁ। কাঠি কামিৰ পৰা আৰম্ভ কৰি, ঘৰ বনোৱাৰ পৰা আৰম্ভ কৰি, মাছ ধৰা সঁজুলি, কৃষি কাৰ্য, এই সকলোতে আমাৰ বাঁহৰ ব্যৱহাৰ আছে। আৰু তাৰোপৰি আমি এটা বাঁহৰ ব্যৱহাৰ কৰোঁ, সেইটো হৈছে কি কৰোঁ, আমি বাঁহত জুই জ্বলাবলৈ ব্যৱহাৰ কৰোঁ। গতিকে আপোনালোকে ভাবিব পাৰে যে বাঁহ কয়লাৰনো কি দৰকাৰ, কিন্তু আপোনালোকে এটা কথা চাওক, কাঠ কয়লাও আমি ব্যৱহাৰ কৰোঁ আৰু খনিজাত কয়লাও ব্যৱহাৰ কৰোঁ। কিন্তু খনিজাত কয়লাটোৰ কি হৈছে, এতিয়া খনিজাত কয়লাটোৰ উৎপাদনৰ কাৰণে অকণমান ৰেষ্ট্ৰিকশ্যনছ, মানে বাধা নিষেধ কৰা হৈছে, আৰু কাঠ কটাতো কিছুমান বাধা নিষেধ আৰোপ কৰা হৈছে। সেই বাধা নিষেধ আৰোপ কৰাৰ কাৰণে আমি তাৰ বিকল্প এটা চিন্তা কৰিছোঁ। সেই বিকল্পটো হৈছে বাঁহ। আপোনালোকে ইতিমধ্যে গম পাইছে 1500 বিধমান প্ৰয়োগ আছে, আৰু সেই বাঁহটো আমি বিকল্প হিচাপে কিহৰ কাৰণে ব্যৱহাৰ কৰিছোঁ সেই কথাটো আমি এবাৰ ভাবি চাওঁচোন। কাৰণ আপুনি চাওক, আমি যেতিয়া এটা গছ পুলি ৰুওঁ, সেই গছ পুলিটো ৰোৱাৰ পাছত কটাৰ পৰ্যায় পোৱালৈকে আমাক কমেও 25-30 বছৰ
সময় দৰকাৰ হয়। যদি সেই গছজোপা কাটি আমি কয়লা উৎপাদন কৰোঁ তেতিয়া আমি সেই বনাঞ্চলখনো ধ্বংস কৰিবলগীয়া কৰোঁ আৰু সেই গছজোপা ডাঙৰ হ'বলৈ আকৌ 25-30 বছৰ আমি ৰ'বলগীয়া হয়। ইতিমধ্যে আপোনালোকে এই বিগত 4-5 দিনত বিগত সপ্তাহটোত আপোনালোকে গম পাইছে যে পৃথিৱীৰ উষ্ণতাটো যথেষ্টখিনি বাঢ়ি গৈছে। কিয় বাঢ়িছে? এইখিনি সকলোখিনি হৈছে আমাৰ গছ গছনি বনাঞ্চল ধ্বংস কৰাৰ কাৰণে। এই ধ্বংস কৰাৰ কাৰণে কি হৈছে, আমি যেতিয়া এতিয়া উশাহ লওঁতে নিশাহত যিটো কাৰ্বন ডাই অক্সাইড গেছ এৰিলোঁ, সেই কাৰ্বন ডাই অক্সাইড গেছটো যথেষ্ট পৰিমাণে গছে শোষণ কৰি লয়। আৰু সেই গছে শোষণ কৰি যিখিনি কাৰ্বন ডাই অক্সাইড আমাৰ বায়ুমণ্ডললৈ ওলাই গৈছে, সেই কাৰ্বন ডাই অক্সাইডখিনি কিন্তু শোষণ কৰিব পৰা অৱস্থাত নাই এতিয়া। সেইটো কাৰণে কি হৈছে, তদুপৰি এইবোৰ বনাঞ্চল ধ্বংস, তাৰপিছত গৰু ম'হৰ পৰা আৰম্ভ কৰি এই সকলোবিলাকৰ কাৰণে আমাৰ পৃথিৱীৰ উষ্ণতাটো বাঢ়ি গৈছে। সেইকাৰণে সেই সকলোবিলাক ৰোধ কৰিবৰ কাৰণে আমি গছ গছনিৰ বিকল্প হিচাপে বাঁহৰ ব্যৱহাৰটো কৰিছোঁ। কাৰণ বাঁহটো কি হৈছে, বাঁহ ৰোৱাৰ পাছত প্ৰায় 3 বছৰ 4 বছৰৰ ভিতৰত আমি কাটিব পাৰোঁ। কাঠৰ বিকল্প হিচাপে বাঁহলৈ গৈছোঁ আৰু বাঁহৰ পৰা আমি কয়লা উৎপাদন কৰি কেনেধৰণে অকণমান স্বাৱলম্বী হ'ব পাৰোঁ, আমাৰ জীৱিকা উপাৰ্জনৰ অন্য এটা পন্থা আমি ল'ব পাৰোঁ। লাকিপাতাৰ ফালে কঁঠালগুৰিৰ ফালে গাঁৱৰ নিজৰ গাঁৱৰ গছ কাটি মানুহ চেল কৰি আছে। আপোনাৰ নিজৰ গাঁৱত গছ ৰুই লওক আৰু গছ পুলি বিক্ৰী ডাঙৰ হোৱাৰ পিছত কাটি বিক্ৰী কৰক, নতুন গছ পুলি ৰুই। আজি প্ৰশিক্ষণত ডিগবৈ কলেজৰ জিঅ'লজিকেল প্ৰফেচাৰ শ্ৰীযুত ৰাজীৱ ৰুদ্ৰ টাইং ছাৰে গছ গছনি ধ্বংস আৰু সংৰক্ষণৰ বিষয়ে বহুখিনি বক্তব্য দাঙি ধৰাৰ লগতে কেইবাটাও উদাহৰণ দাঙি ধৰিলে। লগতে বাঁহ কয়লা উৎপাদন কৰি কিদৰে স্বাৱলম্বী হ'ব পাৰি সেই বিষয়ে বক্তব্য আগবঢ়ালে যোৰহাট ৰেইন ফৰেষ্টৰ গৱেষণাৰ প্ৰতিষ্ঠানৰ ডক্টৰ ৰুণুমী দেৱী বৰঠাকুৰ বাইদেৱে। এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰা বহুকেইজন বনকৰ্মী আৰু ৰাইজৰ বহুকেইজন ব্যক্তিক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে।